কালি পাহৰিলোঁ ষ্টফাখিনি লগ কিন্তু 85% হৈছে ন আৰু 15% কাম আছে শ্লপবিলাক বেছি ষ্টিক নকৰা আমাৰ আমি এইটো লেন্থ কিমান আছিল আমাৰ উইথ আছিলে 4 XML আপুনি প্ৰেজেন্ট এমএলএ সুচিদা প্ৰেজেন্ট এমএলএ আৰু কিমান পাৰ্চেন্ট লগতো আছে এইটো ওভাৰঅল কিবা জিলা পৰিব ঠিক আছে বঢ়িয়া এ মেম্বাৰ সকল বঢ়িয়া সেইটো পাৰে এটা নতুন মাথাৰ অলপ মিটাৰ আছে আমরা 10 এটা ঠাই যে মেপতে পানি পুরো 10 আছেই নে রিপেয়ার আছে ম্যাক্সিমাম রিপেয়ার করব লাগিব মানে কিফালে হেয়ালৈকে আছে ঠিক যাব পারে আসামমালা বলছে আমি তো ঠিক করি তারপরে পিডব্লিউডি ঠিক আছে এটু যদি হোৱাৰ পাছত এবাৰ হেৰি হ'ব লাগিব এইটো হ'ল 4 কিলোমিটাৰ 7 কিলোমিটাৰ মথাউৰি গাৰুখুন্দা চাংচুকি এলেকাত আমি বনাইছিলোঁ এটাত 4 কিলোমিটাৰ এটা 3 কিলোমিটাৰ দুইটা মথাউৰিৰে 85% ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলোৱে ভালকৈ হোৱা বুলিয়ে কৈছে ময়ো ভাল হোৱা বুলিয়ে দেখিছোঁ আৰু অলপ কমপ্লিট হ'বলৈ বাকী আছে 15% সেইখিনিও জলদি শেষ কৰি দিয়া যাব এই অঞ্চলৰ আসলতে মই আগতে বিধায়ক আছিলোঁ গতিকে এই অঞ্চলৰ ৰাইজৰ প্ৰতি মোৰ সন্মান শ্ৰদ্ধা মৰম সদায় থাকিব আৰু যদি কেতিয়াবা কিবা কৰিব পাৰোঁ নিশ্চয়কৈ কৰিম আৰু বৰ্তমানৰ বহমপুৰ সমষ্টিত আৰু হয়তো 10 কিলোমিটাৰ মথাউৰি কৰিব লাগিব যেটো গোস্বামী ডাঙৰীয়াই একদিন মোক সদায় কৈ আছে যে অপোজিট সাইডে আমি য'ত আছোঁ তাৰ অপোজিট সাইডে 10 কিলোমিটাৰমান মথাউৰি কৰিব লগা আছে চেষ্টা কৰিম এই বছৰে কৰি দিয়াৰ কাৰণে তেতিয়া হয়তো আমাৰ এই বহমপুৰ সমষ্টিটো বানপানী মুক্ত হৈ যাব আমাৰ যি আশা আমাৰ যি আকাংক্ষা যে অসমক বানপানী মুক্ত কৰিব লাগে 70% আমি এচিভ কৰিছোঁ আৰু অলপ কৰিব লগা আছে তো আকৌ কৈছোঁ বহমপুৰ সমষ্টিটোতে আৰু যদি 8 কিলোমিটাৰ 9 কিলোমিটাৰ মথাউৰি কৰি দিওঁ এটো কমপ্লিটলি ফ্লাড ফ্ৰী হৈ যাব কেতিয়াবা ব্ৰিজ হ'ব এটা বেলেগ কথা কিন্তু আমি এটা নতুন টেকনলজিৰে কৰিছোঁ সেইটো ব্ৰিজ হ'বলৈ নোৱাৰিব আপোনালোকে জানিব ইয়াতে তলত ডাঙৰ ডাঙৰ মেগা টিউব আছে গতিকে সেইখিনিক পানীয়ে উটাই লৈ যাব নোৱাৰিব গতিকে এই নতুন প্ৰক্ৰিয়াৰে গোটেই অসমত আমি কাম আৰম্ভ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত এই কাম চলাই লৈছোঁ বাৰিষা আগতে হ'ব কোনে সম্পূৰ্ণ হৈ গ'ল 85% হৈ গ'ল বেছি দাম নাই অলপ আৰু 10% মাটি দিব লগা আছে টাৰ্ফিন লগাব লগা আছে অলপ স্লোপখিনি ঠিক কৰিব লগা আছে বেছি কাম নাই হৈ যাব বৰসুমা এখিনি অলপ হেৰি হৈ আছে যি কৰিব লাগে সব কৰিলে বহাপতীয়া গাঁও মাথাইটো ৰুলিং কৰা নাই আৰু ৰুলিং কৰা নাই যাৰ কাৰণে কিন্তু নৱনিৰ্মিত মাথাই খহি গৈছে যোৱাবাৰ মই নাজানো যদি হৈছে নাই মইতো তেনেকুৱা হ'ব নোৱাৰে নিম্নমানৰ কামটোতো আমাৰ সময়ত হ'ব নোৱাৰে আপোনালোকে দেখিছে আমি কাকো ৰেহাই দিয়া নাই আমাৰ আপোনালোকে যেহেতু ক'লে মই এতিয়া চেক কৰিম এখেতলোকৰ লগত ইয়াতে যে আহিছোঁ তেখেতলোকে ফটো সহ লৈ আহিছে সম্পূৰ্ণ খহি গৈছে মাথাইটো ক'ৰবাত হ'ব পাৰে কেতিয়াবা মাটিৰে হয়তো হ'ব পাৰে কিন্তু মই এইটো কেতিয়াও কওঁ যে কোনোবাই নিম্নমানৰ কাম কৰি পলাব পাৰিব সেইটো কেতিয়াও হ'ব নোৱাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ